নমস্কাৰ সকলোলৈকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ পঞ্চায়ত প্ৰতিনিধিসকলৰ বাবে অহা এটা গুৰুত্বপূৰ্ণ ঘোষণা সম্পৰ্কত। যিহেতু পঞ্চায়তত বহুতো মহিলা প্ৰতিনিধি থাকে আৰু এই মহিলাসকল বহুতে কম শিক্ষিত হয় বা মহিলাসকলৰ বাবে চিট ৰিজাৰ্ভেশ্যন থকাৰ কাৰণে মহিলাসকলে এই প্ৰতিনিধিত্ব কৰাৰ সুযোগ পায়। বাস্তৱত কিন্তু দেখা যায় মহিলা প্ৰতিনিধিসকল জিকি যোৱাৰ পাছত বহুতো মহিলা প্ৰতিনিধিৰ ক্ষেত্ৰত তেওঁলোকৰ স্বামীয়ে তেওঁলোকৰ কাৰ্যসমূহত হস্তক্ষেপ কৰে আৰু বিশেষকৈ ব্লকতেই হওক বা পঞ্চায়ততেই হওক বা অন্যান্য সভা সমিতিবিলাকত ৰিপ্ৰেজেণ্ট কৰা দেখা যায় মহিলাসকলৰ স্বামীয়ে। এই ক্ষেত্ৰত এইবাৰ পঞ্চায়তৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কি কৈছে আপোনালোকে শুনকচোন। এই বিষয়টো আজি আয়ুক্ত ডাঙৰীয়াই খোলাকৈ কৈছে যে আমি আগন্তুক দিনত আমি স্বামীসকলৰ জৰিয়তে পঞ্চায়তত আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। কাৰণ কিয় আমি এই বজালী জিলাতে মই দেখিছোঁ যে এগৰাকী প্ৰাৰ্থীৰ স্বামীয়ে তেওঁ নিজে ব্লকত দিনটো বহি থকাৰ কাৰণে সেইগৰাকী মহিলা হাৰিবলগীয়া হৈছে। গতিকে আমি এইটো আহ্বান জনাইছোঁ আমাৰ প্ৰতিনিধিসকলক যে তেওঁলোকৰ স্বামীক যাতে আমাৰ কাৰ্যালয়লৈ যাতে প্ৰেৰণ নকৰে। আজি দুজন স্বামীক পঠাই দিছিলে, আমি সেই দুজন স্বামীক যাক পঠাই দিছিলে আমি তেওঁলোকক গামোচা প্ৰদান কৰা নাই। আজি আমি বাৰ্তা দিছোঁ যে স্বামীক পঠালে নহ'ব, নিজে সশৰীৰে উপস্থিত থাকিব লাগিব। কিমানসকলে এনেধৰণে আহি অফিচত থাকে তেওঁলোকৰ বিৰুদ্ধে যদি প্ৰমাণ হয় কি হ'ব? তেওঁ যদি অফিচিয়েলি তেওঁ চাকৰিয়ালে হওক বা নন চাকৰিয়ালে হওক কোনো তেওঁলোকে তেওঁ নিজে নাগৰিক হিচাপে আহিব পাৰে, কিন্তু তেওঁ নিজৰ ঘৈণীয়েকক ৰিপ্ৰেজেণ্ট কৰি পেলাই স্বামী আহিব নোৱাৰে। এতিয়া কিবা সভা এখন আছে, স্বামী আহি পেলাই বাইকেৰে লৈ গ'ল, সেইটো সহায়টো কৰিব লাগিব। কিন্তু সভাকক্ষত বহি থকা বা কাৰ্যালয়ত বহি থকা এই কামটো নহ'ব। আৰু ইতিমধ্যে মই বিডিঅ'সকলক মই নিৰ্দেশ প্ৰদান কৰিম যে যিসকলৰ স্বামীয়ে যাতে কাৰ্যালয়ত যাতে সোমাব নোৱাৰে তাৰ কাৰণে মই এখন নতুন নিৰ্দেশনা প্ৰদান কৰিম সকলো বিডিঅ'বিলাকক, সকলো পঞ্চায়তৰ সচিবক, যে নিৰ্বাচিত সদস্যৰ গিৰিয়েকে যাতে কাৰ্যালয়ত যাতে বহি থাকিব নোৱাৰে তাৰ কাৰণে এইবাৰ প্ৰথমৰ পৰা ব্যৱস্থা। প্ৰায়ভাগ মহিলা প্ৰতিনিধিৰ স্বামীসকলে পঞ্চায়তৰ